নমস্কাৰ বন্ধু-বান্ধৱীসকল, আপোনালোকক আজিৰ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ত আমি আগবঢ়াব বিচাৰিছোঁ জুলাই মাহৰ বাবে তুলা ৰাশিৰ মাহেকীয়া ৰাশিৰ ফল। জুলাই মাহত ক্ৰিয়াৰ দিশত অনুকূল হোৱাৰ সম্ভাৱনা আছে। বুধ মাহৰ আৰম্ভণিতে আপোনাৰ দশম স্থানত উপস্থিত থাকিব, যাৰ বাবে কৰ্মক্ষেত্ৰত ৰাজযোগৰ ফল লাভ কৰিব। গতিকে এই সময়ে আপোনাক কৰ্মক্ষেত্ৰত প্ৰতিষ্ঠা কৰিব। বৰ্তমানৰ চাকৰিৰো পৰিৱৰ্তন হ'ব পাৰে। যদি আপুনি চাকৰি সলনি কৰিব বিচাৰে তেন্তে এই মাহত আপোনাৰ ইচ্ছা সম্পূৰ্ণ হ'ব পাৰে। ভাল দৰমহাৰে উচ্চ পদৰ চাকৰি এটাও আপুনি পাব পাৰে। দেৱগুৰু বৃহস্পতি অষ্টম স্থানত থকাৰ বাবে আপোনাৰ কিছু পৰিকল্পনা মনত হ'ব পাৰে, কিন্তু সকলো পৰিকল্পনা সফল নহ'বও পাৰে। ষষ্ঠ স্থানত থাকি ৰাহুৱে আপোনাক প্ৰতিপক্ষৰ পৰা ৰক্ষা কৰিব। ইয়াৰ ফলত আপোনাৰ মানসিক চাপো বৃদ্ধি পাব পাৰে। চাকৰি সংক্ৰান্তীয় যাত্ৰা হ'ব পাৰে। ব্যৱসায় কৰা লোকসকলৰ বাবে মাহৰ আৰম্ভণি অনুকূল হ'ব। মংগল নিজৰ ৰাশিত থাকি আপোনাক আগৰ স্থানত ৰাখিবলৈ চেষ্টা কৰিব। আপুনি আপোনাৰ ব্যৱসায়ৰ বাবে কিছুমান নতুন লোকক সুযোগ দিব পাৰে, যিয়ে আপোনাক ব্যৱসায়ত সহায় কৰিব। মাহৰ দ্বিতীয়াৰ্ধত ব্যৱসায়ত অস্থিৰতা আহিব পাৰে আৰু ব্যৱসায়িক অংশীদাৰৰ সৈতে আপোনাৰ সম্পৰ্কও অৱনতি ঘটিব পাৰে। গতিকে এই ক্ষেত্ৰত কিছু সাৱধান হৈ আপোনাৰ ব্যৱহাৰত বা আপোনাৰ আচৰণ ভালভাৱে ৰাখিবলৈ চেষ্টা কৰিব। আৰ্থিক দিশত মাহটো উত্থান পতনেৰে ভৰি পৰাৰ প্ৰবল সম্ভাৱনা আছে। শুক্ৰ নৱম স্থানত বহি ৰাজযোগৰ দৰে ফল প্ৰদান কৰিব। সূৰ্যও তেওঁৰ লগত সংগতি ৰাখিব, যিয়ে আপোনাৰ আৰ্থিক অৱস্থা উন্নয়ন কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। মাহৰ দ্বিতীয়াৰ্ধত যেতিয়া মংগল অষ্টম ঘৰত প্ৰৱেশ কৰিব, তেতিয়া আপুনি হয়তো কিছু গোপন ধন বা হঠাৎ যিকোনো ধন সম্পত্তি লাভ কৰিব পাৰে। ৰাহুৰ প্ৰভাৱৰ বাবে আপোনাৰ খৰচ বৃদ্ধি হ'ব। বৃহস্পতি অষ্টম স্থানত থাকিব, যাৰ ফলত আপুনি ধৰ্মীয় কামত খৰচ কৰিব পাৰে। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰাই মাহটো কিছু কঠিন হোৱাৰ সম্ভাৱনা আছে। গোটেই মাহটো কেতু দ্বাদশ স্থানত থাকিব আৰু ৰাহু ষষ্ঠ স্থানত উপস্থিত থাকিব। ইয়াৰ বাবে কিছুমান সমস্যা হঠাতে উদ্ভৱ হ'ব পাৰে আৰু হঠাতে আৰোগ্য হ'ব পাৰে, কিন্তু কিছু সময়ৰ বাবে আপোনাক অসুবিধা বা আপোনাক কষ্ট দিব পাৰে। পঞ্চম স্থানত শনিৰ ৰেট্ৰগেড গতিৰ বাবে গাঁঠিৰ বিষ, কান্ধৰ বিষ আৰু পেটৰ লগত জড়িত সমস্যাই অধিক অসুবিধাৰ সৃষ্টি কৰিব পাৰে, যাৰ বাবে আপোনাৰ দৈনন্দিন জীৱনত বিঘিনি ঘটিব পাৰে। সেয়েহে স্বাস্থ্যৰ প্ৰতি আওকাণ নকৰিব আৰু প্ৰয়োজন হ'লে ততালিকে চিকিৎসা ল'ব। প্ৰেমৰ ক্ষেত্ৰত এই মাহটো প্ৰত্যাহ্বানজনক হ'ব। আপোনাৰ আৰু আপোনাৰ প্ৰিয়জনৰ মাজত টাগ অফ ৱাৰৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। মানসিক উত্তেজনা আৰু চিন্তাৰ জাল এনেধৰণে সৃষ্টি হ'ব যে আপুনি হতাশা অনুভৱ কৰিব পাৰে। এই সময়ছোৱাত আপুনি কিছুমান কঠোৰ অভিজ্ঞতা আৰু কিছুমান কঠিন সিদ্ধান্ত লোৱাৰ সুযোগ পাব পাৰে। বিবাহিতসকলৰ ক্ষেত্ৰত মংগল সপ্তম ঘৰত থাকি আপোনাৰ বিবাহিত জীৱন ৰক্ষা কৰিব। আপুনি আপোনাৰ জীৱনসংগীৰ পৰা সম্পূৰ্ণ সমৰ্থন পাব, কিন্তু শনিৰ প্ৰভাৱৰ বাবে জীৱনসংগীয়ে কিছু শাৰীৰিক অস্বস্তি অনুভৱ কৰিব পাৰে আৰু তেওঁলোকৰ আচৰণতো তিক্ততাও বৃদ্ধি পাব পাৰে। তেওঁ বিৰক্ত হ'ব আৰু ইয়াৰ প্ৰভাৱ আপোনাৰ ওপৰত পৰিব। সেয়ে এক সন্তুলিত জীৱন যাপনৰ বাবে চেষ্টা কৰিব যাতে সকলো ঠিকেই থাকে।